তেলচুৰি লিষ্টত লখিমপুৰৰ বিজেপি কৰ্মী। লখিমপুৰত এইবাৰ উদ্ধাৰ হ'ল বৃহৎ পৰিমাণৰ চোৰাং ডিজেল। এই ডিজেল চুৰি কাণ্ড সংঘটিত কৰিলে বিজেপি কৰ্মী বলু দেই। জিলাখনৰ চিলনিবাৰী আৰক্ষী চকীৰ অন্তৰ্গত ডিজুত সংঘটিত হৈছে এই তেল চুৰি কাণ্ড। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বলু দেক। নিশা চিলনিবাৰী আৰক্ষীয়ে চলোৱা এক অভিযানত গ্ৰেপ্তাৰ কৰে তেল চোৰ বলু দেক। দীৰ্ঘদিন ধৰি ডিজু অঞ্চলত বলু দেই চলাই আহিছিল এই অবৈধ ব্যৱসায়। আৰক্ষীয়ে বলু দেৰ ঘৰৰ পৰা প্ৰায় ৩,০০০ লিটাৰ ডিজেল জব্দ কৰি চিলনিবাৰী আৰক্ষী চকীলৈ লৈ আনে। অভিযুক্ত বলু দে বিজেপিৰ ডিজু মণ্ডলৰ সক্ৰিয় কৰ্মী আছিল। ইতিমধ্যে লখিমপুৰ সদৰ থানাত বলু দেক মাৰথান জেৰা অব্যাহত ৰাখিছে। এই অবৈধ তেল ব্যৱসায়ৰ লগত আৰু বহু লোক জড়িত আছে বুলি সন্দেহ কৰিছে আৰক্ষীয়ে। হয়, বুলু দে নামৰ যিজন বিজেপি কৰ্মী, তেওঁৰ বাসগৃহতে আজি ৩,০০০ লিটাৰ পৰ্যন্ত এক চোৰাং যি খাৰুৱা তেল যি ডিজেল উদ্ধাৰ কৰা হৈছে। এই ক্ষেত্ৰত আমি অতি ক্ষোভ প্ৰকাশ কৰিছোঁ আৰু আমি নাওবৈচা আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা অসম চৰকাৰ আৰু আৰক্ষী প্ৰশাসনক এটা কথা স্পষ্টভাৱে দাবী জনাব বিচাৰিছোঁ যে অনাগত দিনসমূহত আৰু যিসমূহ চোৰাংভাৱে চলি আছে এই ব্যৱসায়ৰ লগত, তেওঁলোকক অতি সোনকালে কৰায়ত্ব কৰক। ধন্যবাদ। ইতিমধ্যে আপোনালোকে দেখিব পাইছে যে ৩,০০০ লিটাৰ তেল অসম আৰক্ষীয়ে চিলনিবাৰী থানাত কৰায়ত্ব কৰিছে। আৰু জানিবলৈ পোৱা মতে যাৰ ঘৰত তেল উদ্ধাৰ হৈছিল তেখেত ডিজু বিজেপি সংমণ্ডলৰ এজন নেতা বুলু দে। আমি নাওবৈচা আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা অসম আৰক্ষীক স্পষ্টভাৱে দাবী জনাইছোঁ যে আমাৰ এই নাওবৈচা অঞ্চলৰ লগতে সমগ্ৰ অসমত যিদৰে তেলৰ চোৰাং বেহা চলি আছে,
সেইসমূহ অতি সোনকালে বন্ধ কৰিব লাগে, এয়া আমাৰ দাবী। ধন্যবাদ।